ছাত্ৰ-ছাত্ৰীসকল আজি আলোচনা কৰিম ক্লাছ 10 অনুশীলনী 6.2 1 নম্বৰ প্ৰশ্নৰ পৰা 1 নম্বৰ প্ৰশ্নটো চিত্ৰত 6.17 1 আৰু 2 ডি সমান্তৰাল BC এতিয়া 1 ৰ পৰা EC আৰু 2 ৰ পৰা AD ওলাব লাগে তো চিত্ৰটো দিয়া আছে 1 নম্বৰটোত আৰু 2 নম্বৰটো চিত্ৰ দিয়া আছে আমি প্ৰথমটোত EC ওলাব লাগে আৰু দ্বিতীয়টোত কি ওলাব লাগে AD ওলাব লাগে গতিকে দিয়া আছে এখানে লিখছো যে ত্ৰিভুজ ABC D সমান্তৰাল BC আৰু AD দিয়া আছে কিমান AD 1.5 আৰু কি দি আছে BD বা DB যেটো ধৰা তোমালোকে 3 cm আৰু ইফালে আছে AA আছে 1 cm AC টো ওলাব লাগে এতেকে থেলছৰ উপপাদ্য মতে লিখিব পাৰিবা থেলছৰ উপপাদ্য মতে কি AD বাই কি হ'ব DB AD বাই DB এটো DB কৰি দাও AD by DB equal কি হ'ব A by EC the থেলছৰ উপপাদ্য মতে লিখিব পাৰিবা গতিকে AD by DB লিখিছে তে মান কেটা বহাই দিম চাবা তে থেলছৰ উপপাদ্য মতে চাবা এতেকে AD ৰ মানটো কিমান দি আছে তে AD ৰ মান আছে 1.5 আৰু তলত আছে DB ৰ মানটো দি আছে কিমান 3 cm ইকুৱেল A মানে 1 EC ৰ মানটো দিয়া নাই গতিকে যেটোৰ মান দিয়া নাই তো এনেকে লিখিবা এবাৰ চাবা এই 3 দি 15 ক একক না যায় 0 3 দি 15 ক কেবাৰ যাও 5 বাৰ ওপৰত হল কি 0.5 এই 0.5 ৰ লগত EC পূৰণ আৰু ইফালে আছে ইকোনমি এক গুণিক গতিকে কি হ'ব 0.5 পূৰণ EC 0.5 ৰ লগত কি হ'ব EC টো পূৰণ EC ইকুৱেল 1 গুণ 1 দেখবা EC টো ৰাখিবা EC ৰ মানটো ওলাব লাগে EC টো ৰাখিলে 0.5 টো EC লগত পূৰণ সমান সমান কিব হৰণ ৰিফাল আছে 1 দেখবা EC ইকুৱেল ইয়াত দশমিকটো উঠাই দিব লাগিব উঠাই দিলে কেই ঘৰ আগত হমিছে এক ঘৰ থাকিলে কি হ'ব 10 ৰে পূৰণ কৰিব লাগে 10 ৰে পূৰণ কৰিলে 1 10 গুণ কিমান হ'ব 10 আৰু তলত যদি আমি 10 ৰে পূৰণ কৰো কি হ'ব 5 10 গুণ 50 এক ঘৰ আগত দশমিক মানে কি হ'ব 5 5 দি 10 কেইবাৰ যায় দুইবাৰ মানে EC ৰ মানটো কিমান হল 2 cm EC ৰ মানটো ওলাব দিছিল গতি EC ৰ মানটো কিমান পাইছে 2 cm এটো হৈছে কারেক্ট নম্বৰটোৰ आंसर 2 নম্বৰটোত কি দি আছে AD ৰ মানটো দিয়া নাই কিন্তু DB ৰ মানটো বা BD ৰ মানটো দি আছে 7.2 A ৰ মানটো 1.8 cm আৰু EC ৰ মানটো দি আছে 5.4 cm এটো সমাধান কৰিব লাগে প্ৰথমে লিখিছো দিয়া আছে ত্ৰিভুজ ABC DB 7.2 A 1.8 EC 5.4 AD ওলাব লাগে থেলছৰ উপপাদ্য মতে এটো আগৰ নিচিনা সেম AD by DB A by EC এখানে লিখি লৈছো এটা সব মান কেটা বহাই দিম AD ৰ মানটো দিয়া নাই যেটোৰ মান দিয়া নাই তো এনেকে লিখিবা DB ৰ মানটো দি আছে কিমান 7.2 এর মান দি আছে 1.8 আৰু EC ৰ মান দি আছে 5.4 এবাৰ চাবা AD লগত 7.2 হৰণ ইফালে লিখিব পূৰণ আৰু এটো চাবা 18 দি 18 একবাৰ এক ঘৰে কৰা দশমিক আছে মানে দশমিক এনে উঠি যাব 18 দি 18 একবাৰ 18 দি 54 তিনিবাৰ মানে কি থাকিল 1/3 আৰু 7/2 টু 7.2 ইয়াত কি আছে হৰণ ইফালে লিখিব পূৰণ বসবা বা AD ইকুৱেল 3 দি 7 ক যাব দুইবাৰ 3 2 গুণ 6 এক বাকি তাৰ পিছত দশমিক আছে কিলে 12 3 4 গুণ 12 মানে AD ইকুৱেল কিমান হল 2.4 cm 2 নম্বৰটোত AD ৰ মান ওলাব দিছিল গতিকে AD ৰ মান ওলাইছো AD ৰ মান কিমান লৈছো 2.4 cm গতিকে এটো আছিল 1 2 নম্বৰটোৰ आंसर একদম ইজি গতিকে আজিৰ ভিডিওটো এখানে ইয়াৰ পিছৰ ভিডিও 2 নম্বৰৰ পৰা আলোচনা কৰিম তোমালোকে ভিডিওটো লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা